নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ অফ আৰ্টছ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখন আপোনালোকৰ ছেকেণ্ড ছেমৰ লাইফ স্কিলৰ VAC পেপাৰ আছে। এই পেপাৰখনৰ ইতিমধ্যে আপোনালোকে জানে যে এছাইনমেণ্ট আহিছে। এছাইনমেণ্টসমূহ আপোনালোকে 22 ডিচেম্বৰৰ ভিতৰত লিখি পেলাই উত্তৰসমূহ আপোনালোকে আপোনালোকৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। এই লাইফ স্কিল কাকতখনৰ এই এছাইনমেণ্টসমূহ ইতিমধ্যে মোৰ এই চেনেলত দিয়া আছে। আপোনালোকক এই প্ৰথম মই দুটা এছাইনমেণ্টৰ কথা কৈছোঁ। যিটো 1 নম্বৰ এছাইনমেণ্ট আছে, হোৱাট আৰ দ্য টেকনিক্স টু এচিভ ইফিচিয়েঞ্চি ইন লিচেনিং এণ্ড স্পিকিং এক্সপ্লেইন, এইটো যিটো আছে এইটো এনচাৰ সম্পূৰ্ণ ইয়াতে আছে। আৰু যিটো আপোনালোকৰ শেষৰটো এছাইনমেণ্ট চি যিটো আছে 1 নম্বৰ এছাইনমেণ্ট, ইভেলুৱেট দ্য ইম্পৰ্টেঞ্চ অফ ট্ৰাষ্ট ইন ফেচিলিটিং, এইটো এছাইনমেণ্টৰ এনচাৰ ইতিমধ্যে এই চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰিব। এই চেনেলত আচলতে লাইফ স্কিল কাকতখনৰ অসমীয়াৰ লগতে ইংৰাজীত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিয়া আছে। আপোনালোকে এই এছাইনমেণ্ট দুটা পাবৰ কাৰণে যিটো 1 নম্বৰ এছাইনমেণ্ট এই চেনেলৰ প্লেলিষ্টত আছে, লাইফ স্কিলৰ যিখন প্লেলিষ্ট এইটো দিয়া আছে। ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে চাইছে এই এছাইনমেণ্টটো, আৰু ইয়াৰ ইণ্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি কনক্লুজনলৈকে সম্পূৰ্ণ দিয়া আছে। আৰু যিটো আপোনালোকৰ মই কৈছোঁ যে CA2 যিটো MCQ পৰিৱৰ্তে লিখিব লাগে, ইম্পৰ্টেঞ্চ অফ ট্ৰাষ্ট ইন ফেচিলিটিং, এইটো ইয়াতে দিয়া আছে। একেই প্লেলিষ্টতে আছে। এইটো অতি গুৰুত্বপূৰ্ণ এইটো এছাইনমেণ্ট, আচলতে নম্বৰ পাব পৰাকৈ লিখা হৈছে আটক ধুনীয়াকৈ। আপোনালোকে এই সকলো এছাইনমেণ্টৰ এনচাৰ পাবৰ কাৰণে এই চেনেলৰ প্লেলিষ্টত যাব। প্লেলিষ্টত গৈ আপোনালোকে তললৈ অলপ স্ক্ৰল কৰি দেখা পাব যে লাইফ স্কিল বুলি আছে। লাইফ স্কিলৰ যিটো প্লেলিষ্ট সেইটো আপোনালোকে চালে, সেইটো খুলিলে আপোনালোকে লাইফ স্কিলৰ সকলো এছাইনমেণ্টৰ এনচাৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ অসমীয়াৰ লগতে ইংৰাজী গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে দেখা পাব। এই সকলোখিনি ভিডিঅ' চাব পৰাকৈ আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব। জইন অপশ্যনত যাব, এই চেনেলৰ যি জইন অপশ্যন আছে এই জইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন চাৰ্ট আহিব। প্ৰথমতে চিলভাৰ বুলি আহিব, আৰু এই চিলভাৰ বুলি অহাৰ লগে লগে এই পেজটো আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি দিব। এই এনেকৈ আহিব, এই অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত গোল্ডেন বুলি আহিব, 59 rupees গোল্ডেন পাৰ মান্থ। আপোনালোকে এই জইন অপশ্যনত গৈ পেলাই কি হৈছে 59 rupees দি পেলাই আপোনালোকে জিপে' হওক বা ATM কাৰ্ডৰ জৰিয়তে হওক পে' কৰিলে আপোনালোকে আচলতে গোল্ডেন মেম্বাৰশ্বিপ লাভ কৰিব। আৰু তেতিয়াই আচলতে এই চেনেলত থকা প্ৰায় সকলোখিনি ভিডিঅ' এছাইনমেণ্টৰ এনচাৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে দেখা পাব। মই পৰৱৰ্তী সময়ত বাকী যি 3টা আছে সেই 3টাও মই কেনেকৈ আপোনালোকে চাব পাৰিব বা উত্তৰ মই দিয়াৰ চেষ্টা কৰিম। আপোনালোকে আজিলৈ আহোঁ, ধন্যবাদ।